हेलो एवरीवन আজি বহুত দিনৰ মূৰত আকৌ এটা ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিলোঁ যদি ভাল লাগে ট্ৰাই কৰি চাব খাবলৈ কিন্তু খুব ভাল হয় এনেদৰে বনালে আৰু ৰুটি পৰঠা পুৰি হেবোৰৰ লগত যে খাব আৰু খুব ভাল লাগে বলক ভিডিওটো মাজলৈ যাওঁ আৰু যেহেতু ৰমজান মাহ আহি আছে আৰু যেহেতু ৰমজান মাহত সকলো ঘৰতে বুট লাগিবই আৰু নহয় জানো এয়া তাৰ বাবে মই বুটখিনি ধুনীয়াকৈ সিজাই ললো আৰু পালেং শাকখিনিও মই অকণমান ষ্টিমত দি সেইখিনি এটা পেষ্ট ধুনীয়াকৈ কৰি ললো আৰু বিশেষ মছলা প্ৰয়োজন নহয় বাৰু অকণমান হৰকে পিয়াজ আৰু আদা নহৰু অকণমান হ'লেই হৈ যায়গে এতিয়া মই ইয়া তেলখিনি গৰম হ'বলৈ দিলোঁ তেলখিনি গৰম হৈ গ'ল ইয়াত মই অকণমান জিৰা দিছোঁ জিৰাখিনি যেতিয়া ফুটি উঠিব তেতিয়া মই কাটি থোৱা পিয়াজখিনি ইয়াতে দি ৰঙচুৱাকৈ ভাজি ল'ম এতিয়া মোৰ পিয়াজখিনি ৰঙা হৈছেগে এতিয়া মই যে খুন্দি থৈছিলোঁ আদা নহৰু পেষ্টখিনি মই ইয়াতে দি আৰু মই আন্দাজমতে অকণমান হালধি অকণমান জিৰা গুড়া আৰু অকণমান কাশ্মীৰী লাল মিৰ্চ সেইখিনি ধুনীয়াকৈ দি এতিয়া অকণমান মজাই ল'ম এনেদৰে এদিন বনাই খাই চাব খুব ভাল লাগে আমি পনীৰ দি সকলোৱে পালক পনীৰ তেনেকৈ বনাই খাওঁৱে ন কিন্তু এনেদৰে এদিন কাবলি বুট মই কাবলি বুটো কেইটামান মিক্স কৰি দিছোঁ অকল কাবলি বুট দিও বনাই খাব পাৰি দেই তেনেকৈও খুব ভাল লাগে মই এনেকৈ ৰমজান মাহত প্ৰায়ে বনাওঁ কিন্তু এতিয়া ৰমজান মাহ আহি আছে আৰু আগতীয়াকৈ এদিন বনাই খাই লৈছোঁ ইয়াতে মই পালেং শাকৰ পেষ্টখিনি ইয়াতে মই এতিয়া এড কৰি দিলোঁ বুটখিনিতে খাবলৈ কিন্তু খুব সোৱাদ হয় দেই আপোনালোকে এদিন নিশ্চয় ট্ৰাই কৰিব খাই খুব ভাল পাব এতিয়া মই এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম এতিয়া মই আন্দাজমতে অকণমান পানী দি দিম মানে মই যিখিনি পালেং শাকখিনি পেষ্ট কৰিছিলোঁ মিক্সি জাৰটো তাতে মই অকণমান খালি সেইখিনিকে দিলোঁ আৰু বেলেগকৈ পানী ব্যৱহাৰ কৰা নাই আৰু